সাধু সন্ন্যাসী যত যিমান আছে তেওঁলোকৰ লেংটা বাবালৈকে আছে। এইবাৰ বৰ আশ্চৰ্যজনক ঘটনা যে চৰকাৰে শপত গ্ৰহণ কৰিব, মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব, অথচ দ্বিতীয়বাৰৰ বিধায়ক এজনক সেই শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা নাই। নাই, মোক নিমন্ত্ৰণেই জনোৱা নাই। জীৱনত মানে প্ৰথমবাৰ দেখিলোঁ যে তোক জনাইছিলে, তোলে চিঠি দিছে, মোলৈ চিঠিয়ে দিয়া নাই। মোৰ আশ্চৰ্যজনক কথা যে মোলৈ এতিয়ালৈকে নিমন্ত্ৰণ কৰি আমাৰ মেহবুব মুক্তাৰ ঢিঙৰ বিধায়ক, নৱনিৰ্বাচিত বিধায়ক, তেওঁলৈ চিঠি দিছে। মই গুৱাহাটীৰ ঘৰতেই আছোঁ আৰু এছেম্বলিত বা যিকোনো চৰকাৰী সকলো চিঠি আমাৰ ঘৰলৈ, গুৱাহাটীৰ ঘৰলৈ আহে। চবেই আমাৰ ঘৰে চিনি পায়, চব পিয়নবিলাকে যিবিলাকে দিয়েহি এইবিলাক চিঠি। কিন্তু আশ্চৰ্যজনক কথা যে এইবাৰ প্ৰথম ঘটনা ঘটিছে। যোৱাবাৰ মই জেইলত থাকোঁতেও আনকি চিঠিখন আহিছিলে, জেইলত যেতিয়া আছিলোঁ তেতিয়াও আমাৰ ঘৰলৈ চিঠিখন আহিছিলে। এইবাৰ বৰ আশ্চৰ্যজনক ঘটনা যে চৰকাৰে শপত গ্ৰহণ কৰিব, মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব, অথচ দ্বিতীয়বাৰৰ বিধায়ক এজনক সেই শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা নাই। নাম্বাৰ 1। নাম্বাৰ 2, মই এটা পাৰ্টীৰ সভাপতি, এটা আঞ্চলিক দলৰ সভাপতি, ৰেজিষ্টাৰ্ড পাৰ্টি আমাৰ এটা, আৰু সেই আঞ্চলিক দলে এইবাৰ 2খন আসন জয়লাভ কৰিছোঁ। এটা গ্ৰয়িং ৰাজনৈতিক দল, সেই ৰাজনৈতিক দলটোৰ সভাপতিজন আৰু MLA আপোনাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা নাই। এইটো আশ্চৰ্যজনক ঘটনা। অসমৰ ইতিহাসত কেতিয়াও 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক মাতিছে বুলি শুনিছোঁ, গোটেই দুনিয়াৰ বিজেপি লিডাৰবিলাককো মাতিছে বুলি শুনিছোঁ। সাধু সন্ন্যাসী কি আছে আৰু তেওঁলোকৰ যিমান সাধু সন্ন্যাসী যত যিমান আছে তেওঁলোকৰ লেংটা বাবালৈকে আছে, চববিলাককে চাগে মাতিছে। কিন্তু অসম বিধানসভাৰ বিধায়ক, দ্বিতীয়বাৰৰ বিধায়ক আৰু এটা পাৰ্টীৰ সভাপতি অখিল গগৈক আজি শপত গ্ৰহণ অনুষ্ঠানলৈ মতা নাই।